মোৰ প্ৰিয় গ্ৰন্থ। পাতনি। গ্ৰন্থ হৈছে জাতি এটাৰ সভ্যতাৰ পৰিচায়ক। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি নিজকে জ্ঞান অন্বেষণৰ প্ৰতি ধাৱমান কৰি তুলিব পাৰোঁ। গ্ৰন্থৰ সমান বন্ধু নাই বুলি কোৱা হয়। এখন গ্ৰন্থই মানুহক অনাবিল আনন্দ প্ৰদান কৰিব পাৰে। সকলো দুখ কষ্ট পাহৰাই ৰাখি গ্ৰন্থ অধ্যয়নে মানুহক সকাহ প্ৰদান কৰিব পাৰে। সেইবাবে যিমান পাৰোঁ আমি গ্ৰন্থ অধ্যয়নক নিয়মীয়া অভ্যাসৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। অসমীয়া সাহিত্যৰ ২-৪খন উপন্যাস, গল্প সংকলন আৰু জীৱনী গ্ৰন্থ আদি মই পঢ়িছোঁ। তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত মিৰি-জীয়ৰী নামৰ উপন্যাসখনে মোক বৰকৈ আপ্লুত কৰিছে। এই উপন্যাসখনে মোৰ কোমল মনত ইমানেই বেছি সাঁচ বহুৱাবলৈ সক্ষম হৈছে যে মই এই উপন্যাসখন এতিয়ালৈকে কেইবাবাৰো পঢ়িছোঁ। সেইবাবে মোৰ প্ৰিয় গ্ৰন্থ হিচাপে মিৰি-জীয়ৰী কথাকেই লিখিবলৈ লৈছোঁ। ৰজনীকান্ত বৰদলৈ। অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম। তেখেত উপন্যাস সম্ৰাট নামেৰে জনাজাত। মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰে ভিতৰত মনোমতী, ৰহদৈ, লিগিৰী, দন্দুৱা, দ্ৰোহ, নিৰ্মল ভকত, ৰংগিলী আদি উল্লেখযোগ্য। মিৰি-জীয়ৰী। মিৰি-জীয়ৰী এখন সামাজিক উপন্যাস। চৰকাৰী চাকৰিত থাকোঁতে বৰদলৈয়ে মিৰি সমাজখনৰ বিষয়ে জনাৰ সুবিধা পাইছিল। তাৰেই পটভূমিত তেওঁ এই উপন্যাসখন ৰচনা কৰিছিল। মিৰি-জীয়ৰীত এহাল মিৰি ডেকা গাভৰুৰ জীৱনী কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। ডেকাজনৰ নাম জংকি আৰু গাভৰুজনীৰ নাম পানেই। সোৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টঙি ৰখি থাকোঁতেই দুয়োৰে মাজত চিনাকি হৈছিল। এনেকৈয়ে দুয়ো শৈশৱত ৰং-ধেমালিৰ লগৰী হৈ পৰিছিল। কালক্ৰমত দুয়ো ডাঙৰ হ'ল। লৰালৰি লগৰী যৌৱনত ভালপোৱাৰ পাত্ৰ-পাত্ৰী হৈ পৰিল। বিহুৱে পাৰ্বণে নাচি সিহঁত আপোন পাহৰা হ'ল। পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল। মাক নিৰ্মাই এবেলিলৈ জীয়েকক পক্ষ ল'ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰে। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ'ল। ইপিনে জংকি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো-দুয়োকে চিৰদিনলৈকে আপোন কৰি লোৱাৰ সংকল্প কৰিলে। টকা-পইচা যোগাৰ কৰিবলৈ জংকি ঘূণাসুঁতি গাঁৱৰ মাহেকীৰৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল'লে। কুমুদে জোঁৱাইক খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ'ল। পানেই সুযোগ বুজি জংকিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিবলৈ কয়। ঘূণাসুঁতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱে জংকিক ভাল পাইছিল। পিছে জংকিৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল'লে। জংকি পানেই ধৰা পৰিল। কাছাৰীত দুয়োটাৰে বিচাৰ হ'ল আৰু বাপেক পানেইক লৈ আহিল। কিছুদিনৰ পিছত পানেই আকৌ পলাল। সেই খবৰ জংকিয়ে পানেইৰ মাক-বাপেকক লগ ধৰি ক'লে যে এইবাৰ পানেই অকলেই গৈছে। এনেকৈ তাই আত্মঘাতী হ'ব। এইবাৰ মাক-বাপেক তাইক জংকিলৈ বিয়া দিবলৈ সামান্য। জংকিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয়। ইপিনে পানেইকো বন্দী কৰি এদিন সিহঁতৰ তালৈকে আনে। বন্দী অৱস্থাতে দুয়োৰে দেখাদেখি হ'ল। এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতেই পুনৰ ধৰা পৰিল। বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ'ল। বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে। শালমাৰি দুয়োটা দেহ বান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে। নিষ্প্ৰাণ দেহ দুটা এটা সময়ত আহি সোৱণশিৰীৰ ঘাটত লাগিলহি। জংকি পানেইৰ ভালপোৱাৰ প্ৰতি পানেইৰ মাক-বাপেক সঁহাৰি নিদিলে। আনকি সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি লগাত পৰিল। ইয়াৰ বাবে জংকি আৰু পানেইৰ কোনো দোষ নাছিল। দোষ আমাৰ সমাজখনৰ, সমাজ ব্যৱস্থাৰ। চৰিত্ৰ। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু পানেই। মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু, হোজা আৰু সৰল। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰুমা সৰল মাতৃ। কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে। কুমুদ ধনী গামৰ ল'ৰা জোৰেৰে সকলো পাবলৈ বিচাৰে।
ডালিমী চৰিত্ৰ ত্যাগৰ আদৰ্শৰে মহীয়ান। জংকী ভালপোৱা বাবেই তাই স্বাৰ্থ ত্যাগ কৰি জংকী পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে। বাৰেগাম নিষ্ঠুৰ উপন্যাসখনৰ পটভূমি আমি সোৱণশিৰি পাৰৰ মিৰি গাঁৱৰ উপৰি ঘোনাসুঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ। পৰৱৰ্তী গাছি মিৰিৰ কথাও আছে। লগতে নগৰৰ সামান্য পটভূমিৰূপে লখিমপুৰৰ নগাঁৱৰ কথাও আছে। মিৰি জীয়ৰী কেৱল এহাল ডেকা গাভৰুৰ প্ৰেম কাহিনীয়ে নহয়, মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এখন উপন্যাসত পোৱা যায়। তদুপৰি লেখকে জংকী পানেইৰ কাহিনীৰ যোগেদি মিৰি সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিছে। তেওঁ মিৰি সমাজত এনে দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে। কাহিনী, চৰিত্ৰ, পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ মিৰি জীয়ৰী এখন সুপাঠ্য সামাজিক উপন্যাস। ধন্যবাদ।